উঠাম জমেটো তুমি দেৰি কৰিছা আহোঁতে কি ক'ত পাইছিলা জাম হৈছে নেকি অৰ্ডাৰ দিলোৱে মোৰতো আনছা না নাই তোমাৰ অৰ্ডাৰে দিয়া নাই ভিডিঅ' বঢ়িয়া ভিডিঅ' ভাল লাগে তোমাৰ চাই গ'লে ধন্যবাদ ধেমালি কৈছোঁ ফাৰ্ষ্ট টাইম ডেলিভাৰী ফাৰ্ষ্ট ডেলিভাৰী Hey guys, welcome back to my YouTube channel. আজি মানে ডিউটি মাৰবাক লাগি ওলাই আহিলো সোমবাৰ যেহেতু কেছ কালেকশ্যন হ'ব যেহেতু মই ধাৰত ডুবি আছো অলৰেডি গতিকে ভাল এটা সুযোগ আজি কেছ কালেকশ্যন উলাই ফেলে গোটেই ধাৰ মাৰি দিওঁ গতিকে অৰ্ডাৰ লাগছি এইখন ৰেষ্টুৰেণ্টত এইখন ভিতৰত নামটো গাইছ মই জোটাবই পৰা নাই আপোনালোকক দেখাই দিওঁ আপোনালোকক জোটাব পাৰে নে চাওকচোন এক ছেকেণ্ড ওকে জমেটো ব্ৰাইটনেছটো ফুল কৰি লওঁ ৰ'ব এই ৰেষ্টুৰেণ্ট লেট চাওকচোন 29 মিনিট এটা ৰখলো মানে মাখি মাৰি মাৰিও ভাগাল লগা হৈছে আৰু ৰেষ্টুৰেণ্টৰ নাম হৈছে এইটো ক'তে এইটো কাপোৰ এইটো কিটো বাকেচনাৰী নেকি বাকেচনাৰী ক'ব নোৱাৰোঁ গাইছ মই মানে উচ্চাৰণ কৰিব নোৱাৰোঁ কাৰণ ইংলিছত কেঁচা আপোনালোকে উচ্চাৰণ কৰি ল'ব অৰ্ডাৰটো ডেলিভাৰ কৰিব লাগে জোৰ তিনিআলি আছোঁ মই নুনমাটি এইটো নুনমাটি ৰোড দেখ কিমান দেৰি লাগে ক'ব নোৱাৰোঁ অৰ্ডাৰটো ৰেডি হওঁতে গতিকে বলক ভিডিঅ'টো একদম মানে শেষলৈকে চাব একদম মজাদাৰ হ'ব 1 hour later গাইছ ফাইনেলি 43 মিনিট ৰখিলোঁ এইটো 43 মিনিট ৰখাৰ পিছত অৰ্ডাৰটো পিক আপ কৰিবলৈ সক্ষম হৈছোঁ এতিয়া অৰ্ডাৰটো মাৰো পিক আপ গাইছ আহি পালোঁ কাষ্টমাৰ লোকেশ্যন কিন্তু অৰ্ডাৰটো আছে 211 টকা কেছ কালেকশ্যন যিটো নেকি কাষ্টমাৰ তাত খুচুৰা নাই আৰু মানে সেই নাই তাত খুচুৰা নাই আৰু কাষ্টমাৰ তাত অনলাইন নাই মোৰ তাত অনলাইন আছে এনেকুৱা 500 টকা নোট দিছে 500 টকা নোটৰ মতে 10 টকা এটা কেছ পইচা নাই মই কৰিব দিওঁ এতিয়া সুধব গৈছে কাৰোবাক অনলাইন দিব বোলে থেংক ইউ পাচেন থেকে হ'ব যদিও 211 ন 50 ঠিক আছে ওকে থেংক ইউ 10 20 30 40 50 52 54 56 57 58 60 61 ঠিকে আছে খুচুৰাই দিছে 61 টকা বঢ়িয়া কেছ কালেকশ্যন দি হ'ল কমচে কম য'ত নোহোৱাকৈ একো প্ৰব্লেম নোহোৱাকৈ কিন্তু মানি বেগটো এতিয়া ওজা নহ'ব এতিয়া অলপমান দিগদাৰ হ'ব একো নাই ক'ৰবাত দোকান চোকান পালে কিবা খালী কেছ খুচুৰা পইচাখিনি দি পেলাই শেষ কৰি দিম এতিয়া অৰ্ডাৰটো ডেলিভাৰ মাৰ্ক কৰোঁ 5 ষ্টাৰে দি দিওঁ বাৰু 107 টকা পালোঁ চাওক কি ধুনীয়া পইচা 74 নেকি দেখাইছিল কাৰণ ডিষ্টেঞ্চটো বেছি আছিল কিন্তু এই জমেট'ত অলপ কমকৈ দেখুৱাই না এইটো প্ৰব্লেম আছে এতিয়া বাঢ়াই দিলে ভাল লাগে এনেকৈ কিলোমিটাৰ বেছি হ'লে কেতিয়াবা বাঢ়ে কেতিয়াবা নাবাঢ়ে এইবাৰ লাগিল মজা অৰ্ডাৰ 28 টকা মষ্ট বিৰিয়ানী যিখন নেকি মানে এখনত লেট হোৱা বুলি মানে চাৰ্টিফাইড অৰ্ডাৰ পিক আপ হৈ গ'ল গাইছ এইটো অৰ্ডাৰ পিক আপ মাৰা নাছিলোঁ এতিয়া মাৰি যাওঁ এইমাত্ৰ ৰেষ্টুৰেণ্টত আমি আহিলোঁ इधर चेकिंग हो रहा है हवा का चलो कोई ना थोड़ी देर रुक लेते जहाँ पर जगह আছে নেকি আছে তো রোডালি হাউস নাম্বার 27 Digicontrol Digital Marketing Agency may be closed. Apakah Rodali okay house number 27 लोकेशन से नहीं पाऊँ गाइस टेंशन नहीं सीधा गोइंग टू द लोकेशन लेकिन जाने के लिए रास्ता नहीं है इसको गाड़ी को ऐसे डांगी डांगी खुला बालक आई चलो डायरेक्शन से ही हो गया सीधा जाएंगे कस्टमर लोकेशन पे गाइस लकीली कोन कस्टमर ऑनलाइन पे कर दिला दैट्स व्हाई मोर कोने ভাল হৈ গেল 27 টকা কালেকশন হৈ গল গাইস নেক্সট অর্ডার লাগছে কিরণ শ্রী সুইটস পানি আছে এখিনি মানে এটা পানি ভরা মানে আছে ফিল্টার আছে ওটাকে পানিটো ফুল করলাম গটি এখিনি পানি মিনারেল ওয়াটার খাই দাও কিওলা হৈ গল গাইস কিওলা নহয় ওয়াটার আপ পানী চাব নেকি মানে হাত মোজাও পুৰা ধুই দিছোঁ গৰম লাগিছিল মানে অলপ এতিয়া ঠাণ্ডা পৰব কিন্তু মোবাইলটো টাচ কৰিব দিগদাৰ আঙুলি দি পানীটো বৈ যায় না টাচ নহয় পানী লাগি OnePlus তো হয় না আইফোনটো নহয়
দেখ অর্ডার তো রেডি হওয়া নাই আর 6 মিনিট দেখে 6 মিনিট পিক আপ করো দেন ডেলিভার করো নাকি গাইস অর্ডার এটা লাগছিল আকৌ সেইটো অৰ্ডাৰ ডেলিভাৰ কৰাৰ পিছত বাৰ্গাৰ কিং নহয় সৰি বাৰ্গাৰ সিং কিন্তু এটা কাহিনী হ'ল আপোনালোকক দেখাই আছো এই বাৰ্গাৰ সিং আছে 3rd ফ্লোৰ মানে চিটি চেণ্টাৰত কিন্তু হৈছে লিফ্টটো বেয়া আকৌ সিগনেল না আমি চিৰি দি যাব পাৰি আৰু আগে এটা লিফ্টটো আছে আৰু বহু কেইজনে মানে মোক কমেণ্ট কৰিছিল যে চিটি চেণ্টাৰত পাৰ্কিং ফ্ৰী হয় না নাই এইটো এটা লেখা আছে পাৰ্কিং ফ্ৰী বুলি এইখিনি এৰিয়া আমাৰ এইখিনি মানে জমেটো চুইগি আৰু জমেটো চুইগি বুলি আছে কিন্তু ফ্লিপকাৰ্ট মানে আমাজনৰো মানে আছে সেই হৈ যায় পাৰ্কিংবোৰ হয় আৰু কৰবাৰ টেনশ্যন নাই এতিয়া মই এই আগৰ লিফ্টেদি দি যাওঁ তাই ফেলে 3rd ফ্লোৰ কাৰণ চিৰি বগাব ইচ্ছা নাই উঠিয়াই গৈছোঁ দিনক দিনে উঠিয়াই গৈছোঁ সেইকাৰণে পেটলাব পাৰিছোঁ এতিয়া হৈ গ'ল গেছ অৰ্ডাৰ এতিয়া তলত যাই আছোঁ অৰ্ডাৰটো ডেলিভাৰ কৰিবৰ কাৰণে অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল গেছ কি ধুনীয়া ভিউ এটা আছে চোন হা মানে আবেলিৰ এইটো কি বুলি ক'ম আৰু এটা ধুনীয়া ভিউ আৰু বিল্ডিঙো একদম মানে ফাৰ্ষ্ট ক্লাছ অৰ্ডাৰ ডেলিভাৰ কৰিলোঁ মানে নতুনকৈ বনাই আছে না বিল্ডিং মানে কাম চামবিলাক কমপ্লিট হোৱা নাই কাৰণে অলপ খেলি মেলি লাগিছিল দিনত ডেলিভাৰ হৈ গ'ল এতিয়া অৰ্ডাৰ চৰ্ডাৰ লগা নাই গতিকে অলপমান আগবাঢ়ি যাওঁ গেলি অৰ্ডাৰ লাগব এই ভিউটো কিন্তু মই মানে হেৰি কৰিব পৰা নাই বঢ়িয়া লাগছিল কেমেৰাটো ঠিকেই আছে ৰিয়েলটো আৰু অলপ বেছি ভাল লাগছিল What a view, man. Wow. 360 this option more. बर्तन में को दसो अपन है अभी यहाँ पे गाइस यूरोप फ्लाईओवर लाइट जली गेल घोड़े और मोरो ऑर्डर लगी गेल यही थी चाय टाइम this one चाय टाइम I will pick the order and deliver on the location name is Namcare Hospital. 1st floor, doctor's room. Okay, let me pick the order and I'll deliver order first and then I will meet you. Buta apa police ne guys? Be silent. अच्छी बात बोली आपको अच्छी लगी तो ऐसे थोड़ा मार दीजिए हाथ आप थोड़ा सा मार दीजिए English ko paaisu moi buta police ma khatang jano ek din order to pick up koro then deliver koro then paaisu order deliver hoy gol guys এইখান Namcare Hospital 20 টাকা টিপু পালো ভাল লাগিল আকৌ অৰ্ডাৰো লাগছে মাল্টি অৰ্ডাৰ সাবওয়ে আৰু এইখান দা হাংৰি হেল্পাৰ্স একসেপ্ট কৰি যাও 92 rupees বলক এতিয়া প্ৰথমে যাব লাগিব সাবওয়ে তাৰ পিছত যাব লাগিব হাংৰি হেল্পাৰ্সত দুটা অৰ্ডাৰ পিক আপ কৰলাও ডেলিভাৰো কৰলাও তাৰ পিছত লগ পাইছো ওকে মানে নহলে ডাবল ক্লিপ লৈ থাকিব লাগে না এতিয়া একেবাৰে তো শর্টকাট মাৰ দিছো ये मुंह से सुपारी निकाल के बात कर रहे बाबा इसके मुंह में पैदाशी सुपारी है ये तोतला है কিবা কৈ দিয়া আকৌ এনে কি বুলি থম জমেটো তুমি দেৰি কৰিছা আহোঁতে কি ক'ত পাইছিলা যাম হৈছে নেকি অৰ্ডাৰ দিলোৱে মোৰতো আনছা না নাই তোমাৰ অৰ্ডাৰে দিয়া নাই ভিডিঅ' বঢ়িয়া ভিডিঅ' ভাল লাগে তোমাৰ চাই গ'লে ধন্যবাদ ভালে গৈছে ফাৰ্ষ্ট টাইম ডেলিভাৰী ফাৰ্ষ্ট ডেলিভাৰী বঢ়িয়া দেখ ধন্যবাদ এই ভগৱান গোটে জোচ মানে গাইছ মই ভিডিঅ' বনাই থকা দেখা পাইছোঁ সেইকাৰণে দাউৰি যে আমাকো ভিডিঅ'ত লৈ বোলে তোমাৰ ভিডিঅ' এনে চাম নেকি বোলে এই দে থেংক ইউ লাভ ইউ গাইছ মানে আল্টিমেট মৰম মানে মই কেমেৰাত বাৰু প্ৰথম এনেকৈ কেপচাৰ কৰিছোঁ কিন্তু কেপচাৰ কৰা নাযায় মানে বহুত মাত দেই বহুত মানে ভাল পায় বহুত ভাল লাগে সেই অৰ্ডাৰটো পিক আপ কৰিলোঁ A few moments later. আজি সোমবাৰ না ট্ৰাফিক জাম বাৰু হ'ব এইটো কমন কিন্তু আজি মানে লাইফত ফাৰ্ষ্ট টাইম ইমান ট্ৰাফিক দেখা পাইছোঁ গান্ধী বস্তিৰ ৰাস্তাহে আহিছেতো গান্ধী বস্তিৰ ৰাস্তাৰ এই অৱস্থা মই মানে ঘূৰি পকি জাগা নাপাই পেলাই অনলি মানে যাব লাগে মই পল্টন বজাৰ ৰেলৱে ষ্টেচন মই গণেশগুৰিৰ পৰা জু ৰোড লৈ পেলাই অনলি ভিতৰে আছোঁ তথাপিও মানে এটাও ট্ৰাফিক জাম আছে কি কৰিম উপায় নাই যি নহওক আজি এটা নতুন এক্সপিৰিয়েঞ্চ হ'বলৈ গৈ আছে যে মই গুৱাহাটী মানে ষ্টেচনত প্ৰথমবাৰ ডেলিভাৰ কৰিম জমেটো হ'ব মানে কিবা হেৰি কৰিব লাগে বোলে স্কেন কৰিব লাগে মানে সেই ট্ৰেইনত থকা মানুহ ডেলিভাৰ কৰিব ইয়াতে তাতে ক'ৰবাত ভাগত যাই পেলাই দিব লাগে বুলি কৈছে ক'ব নোৱাৰোঁ কি কেছ গেলিয়ে গম পাম জীৱনৰ প্ৰথম এক্সপিৰিয়েঞ্চ আপোনালোককো দেখাই আছোঁ কি কৰোঁ কেনেকৈ কৰোঁ আপোনালোকে কেনেকৈ কৰিব মই যদি বুজি পাওঁ আপোনালোকক বাৰু বুজাই দিম টেনশ্যন ল'ব নালাগে
এতিয়া এই ট্ৰাফিক জামটো ভাঙি ফেলে যাওয়াটোৱে ডাঙৰ কথা আছিল গাইছ এই দবাবকে মাৰা মাৰি ভগৱান জানে এই হাল্লা এই সাইডো কোথা রাস্তা জাম লগে রিক্সা কাজ করবে লাগা পাইছে রাস্তা যা ঘরতে কাজ কর কাম বন নাই A few moments later. গাইস অর্ডারটো তো ডেলিভার করে দিল ধুনিয়া এক্সপিরিয়েন্স কারণ কি কৈছো জানেন না মানে য'ত অৰ্ডাৰটো দিবা গেল পল্টন বজাৰ মানে ৰেলৱে ষ্টেচনত তাতে জমেটোৰ অলৰেডি চলি আছে জমেটো হাব বুলি জমেটো চলি আছে তাতে যাই পেলাই জাষ্ট পল্টন বজাৰ পাৰ্কিঙত থৈ দিলি হ'ল মানে ৰখালি হ'ল গাড়ীখন আহি পেলাই লৈ ল'ব অৰ্ডাৰ স্কেন কৰিব লাগে ডেলিভাৰী দি দিব লাগে বাছ কাম খতম কিবা কওঁ ভাই দেখ বৰ্তমান আকৌ অৰ্ডাৰ লাগিছে এইখন KFC পল্টন বজাৰতে এই পল্টন বজাৰ 20 টকা অৰ্ডাৰ গাইছে ইয়াতে ডেলিভাৰী দিব লাগে আকৌ অৰ্ডাৰো ৰেডি হোৱা নাই ভাবছোঁ কি তলত যাই পেলাই চাওমিন টাউমিন কিবা খাই লওঁ মানে দেখা পালি লোভ লাগে বেলেগ কেনে ভোক চোক লগা নাই লোভ লাগছি বলক চাওমিন খাওঁ দেখাম না আপোনালোকক বলক দেখাই আছোঁ গাইছ 20 টকাৰ অৰ্ডাৰ হ'লেও মানে মোৰ বাম্পাৰ লাভ এটা হৈ গৈছে এতিয়া কেছ কালেকশ্যন আছিল 597 কেছ কালেক্ট হৈ গ'ল গাইছ গুগল পে' মাৰি দিছে বঢ়িয়াকৈ মই নিজৰ কিউআৰটো দিছোঁ এইটো পইচা সোমাই গৈছে 5 ষ্টাৰ দি দিওঁ 20 টকা চাওক কৈছোঁ না কথামতে কাম 20 টকা কৈছোঁ 20 টকাই দিছি বোলে 2 টকা এটা বাঢ়ি দিওঁ নাই অৰ্ডাৰ লাগি গ'ল আকৌ আম্বানি শুনি গাইছ ৰাতি 25 টকা দিছে আকৌ এইবাৰ মছলা ৱক এখনত ৰেষ্টুৰেণ্টখন বাৰু চিনি পাওঁ কিন্তু পল্টন বজাৰৰ ট্ৰাফিক জামটোতো জানেই এতিয়া গধূলি ৰাতি হৈছে 8:19 গতিকে এতিয়া ট্ৰাফিক জামটোতো আপোনালোকে জানিবই পল্টন বজাৰত সেইকাৰণে ইচ্ছা নাযায় পল্টন বজাৰত তাতে আকৌ 25 টকা তাৰ পৰা আকৌ তাতেই দিব লাগিব এনেকুৱা বেছি দূৰত নাযাওঁ না সেইটো কাৰণে দিগদাৰ অৰ্ডাৰটো কেইটকাৰ আছিল গেছ 25 টকাৰ না দিছে 24 টকা আকৌ অৰ্ডাৰ এটা লাগছিল 58 ম'ম' ঘৰ এইটো ভাল লাগছে এইটো কোনফালে পঠাই ক'ব নোৱাৰোঁ 4 কিলোমিটাৰ ড্ৰপ আছে ম'ম' ঘৰ ওচৰতে টেনশ্যন নাই আৰু এটা বস্তু দেখাই দিছোঁ ৰ'ব মানে কাষ্টমাৰৰ নামটো নকওঁ এই 20 টকাটো দিছি কিহৰ কাৰণে জানে না এডিশ্যনটো লৈ আহিব দিছিল মানে ছোৱালী মানুহ সেইকাৰণে মোৰ হাঁহি উঠছে কথা আৰু ছোৱালীও এডিশ্যন হোৱা কৰিছে গুৱাহাটীৰ ছোৱালী আপগ্ৰেড হৈছে কিছু উন্নতি হৈছে অলপ বেছি উন্নতি ভাল লাগছে গাইজ লাষ্ট অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল পইচা পালোঁ 482 কেছ কালেকশ্যন আৰু অৰ্ডাৰটো কিমান পাওঁ দেখাই আছোঁ লিফ্টত আছোঁ না সেইকাৰণে ইণ্টাৰনেটটো কাম কৰা নাই বলক বাহিৰত যাই পেলাই সম্পূৰ্ণ ডিটেইলছ দি আছোঁ কিমান টকা ইনকাম হ'ল কিমান টকা খৰচ হ'ল কিমান কিলোমিটাৰ গাড়ী চলিল বলক বাহিৰত যাই হয় নাই গাইজ প্ৰথমতে আপোনালোকে মোৰ কিলোমিটাৰটো চাই লওক 1 ছেকেণ্ড ৰ'ব এইটো জুম কিমান হ'ব 115 কিলোমিটাৰ 1x হৈ যা এতিয়া আপোনালোকক দেখাই আছোঁ মই মোৰ আজিৰ ইনকাম এইটো 1057 টকা পাইছোঁ 70 টকা ইনচেণ্টিভ গতিকে পইচাখিনি গাইছ লাষ্টতহে বনছি মানে ৰাতি প্ৰায় 10টামান বজাক লাগি পইচা মোৰ 700 টকা কিবা হৈছিল 700 কিবা টকা গতিকে ৰাতি অলপ বনি গ'ল সেইকাৰণে মেকআপ হৈছে নহ'লে মানে মই মাথা বেয়া আহিছিল বোলে কি ইনকাম কৰিছোঁ দিনটো দি মোৰ সেনেকুৱা চিন্তা হৈছিল মানে সোমবাৰ না আজি ট্ৰাফিক জামটো আপোনালোকক যদি দেখাইছোঁ মই 5% মান ট্ৰাফিক জাম দেখাইছোঁ বাকী মই 95% অলৰেডি নিজে খাইছোঁ ভিডিঅ' নকৰাকৈ ভয়ানক ট্ৰাফিক জাম দিনক ডিউটি যিহেতু মাৰিবতো লাগবই আৰু আপোনালোকক এটা আপডেট দি দিওঁ অহাকালি যদি সকলো ঠিকে থাকে না সকলো ঠিকে থাকে সকলো যদি ঠিকে থাকে তেন্তে বাৰ্গাৰ সিঙৰ ছোৱালীজনীৰ ফেচ ৰিভিল হৈ যাব কিন্তু তাতে এটা চৰ্ত আছে দেই গাইছ ভিডিঅ'টো পাব্লিকেলি পষ্ট কৰিব নোৱাৰোঁ গতিকে মই মানে মেম্বাৰশ্বিপ খোলা হোৱাৰ পিছত মেম্বাৰৰ কাৰণে এটা ভিডিঅ' দিয়াই নাছিলোঁ ফোন আহিছিল মেম্বাৰশ্বিপ খোলা হোৱাৰ পৰা মোৰ চেনেলত মেম্বাৰশ্বিপ অপশ্যনটো আহে না জইন অপশ্যন যে আহে ছাবস্ক্ৰাইব কৰিলে কাষতে যি জইন অপশ্যনটো আহে সেই মেম্বাৰশ্বিপৰ কাৰণে মই এটাও ভিডিঅ' দিয়া নাই গতিকে ভাবছোঁ কি এই মানে ছাৰপ্ৰাইজ ভিডিঅ'টো
অহাকালি মেম্বাৰশ্বিপৰ কাৰণে দি দিম অনলি ফৰ মেম্বাৰ্ছ গতিকে আপোনালোকে যদি জইন কৰা নাই চেনেলটো জইন কৰি ল'ব একদম মিনিমাম টু মিনিমাম প্ৰাইচ যিমান ৰাখিব পাৰি মই সেইটোৱে ৰাখি থৈছোঁ একদম মিনিমাম আৰু তাতকৈ তলত নোৱাৰি $0.8 নেকি গতিকে সেইটোৱে ৰাখি থৈছোঁ যদি জইন কৰা নাই জইন কৰি ল'ব অহাকালি যদি সকলো ঠিকে থাকে তেখেত ডিউটি যোৱাৰ আগত মই মানে ভিডিঅ' বনাম তেওঁৰ লগত অ'কে ভিডিঅ'টো মজা হ'ব আৰু যদি এইটো ভিডিঅ' চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব কাষতে থকা ঘণ্টি বটনটো ক্লিক কৰি দিব আজি ফাৰ্ষ্ট টাইম কৈছোঁ সেইকাৰণে দেখ বাই বাই এতিয়া ৰাতিৰ 12:22 টাইম নাম্বাৰটো ৰিভিল হোৱা নাই দে ভিনদেউ ফোন কৰিছে গাইছ দেখ এতিয়া ডিউটি খতম কৰিলোঁ যিহেতু ৰুমত যাওঁ কালি মানে টোপনি মানে একদম কমপ্লিট হোৱা নাই কাৰণ ভিডিঅ' এডিট কৰি থাকোঁতে কেতিয়া টোপনি গ'ল ক'বাই নোৱাৰোঁ বহি থকা মানুহকেইটা মানে ঘুমলোঁ আকৌ ৰাতিপুৱা উঠি এডিট কৰি পেলাই আপলোড কৰিছোঁ এতিয়াও চকু বিৰাট টানি আছে গতিকে যাওঁ সোনকালে ঘুমাওঁ সোনকালে আগত ঘুমাম আকৌ এডিট কৰি ঘুমোতে 4টাই বাজিব দেখ বাই বাই